প্ৰৱেশিলা সভা মাজে অযোধ্যা কুমাৰ আনন্দিত মনে চলে আশ্ৰম ভিতৰ চলে আশ্ৰম ভিতৰ আনন্দিত মনে চলে আশ্ৰম ভিতৰ সৰ্বাংগে সুন্দৰ দেহা অতি মনোহৰ ৰাম হৰি ৰাম হৰি বোলানি অন্তৰ হৰি বোলানি অন্তৰ ৰাম হৰি ৰাম হৰি বোলানি ভাই হল দাদা বহান ইক্ষাকুকুলৰ নিপতি মহাবাদী দশৰথৰ পুত্ৰ আমি হয় দাদা সেই হেতু ৰক্ষা কৰিবৰ বাবে কুলৰ গৌৰৱ পিতাৰ আদেশত আহি পালো আমি শিক্ষা লভিবৰ বাবে কুলগুৰু বশিষ্ঠদেৱৰ আশ্ৰম সৰ্ববিদ্যা লাভ কৰি গৰুৰ কাষত ৰাখিব লাগিব আমি সূৰ্য বংশৰ নাম নে কি কোৱা ভাইহঁত দাদা ভাই কুলগুৰু বশিষ্ঠদেৱৰ কাষত থাকিবলৈ পাই মই যে পৰম আনন্দিত ভাই কিয়নো পিতাই কৈছে মহাজ্ঞানীৰ শিৱৰ ত্ৰিকালজ্ঞ পুৰুষ তেনে প্ৰজ্ঞাশীল পুৰুষৰ কাষত লাভ কৰিম আমি জীৱনৰ বাট ধন্য হম আমি ধন্য হব আমাৰ জীৱন সঁচা কথা দাদা ভাই শিক্ষা যদি নলভো উপযুক্ত বয়সত গুৰুৰ কাষত অপূৰ্ণ হব আমাৰ জনম তদুপৰি দাদা গুৰুৰ আশ্ৰমে প্ৰৱেশ কৰাৰ পিছৰে পৰা অৰণ্যৰ প্ৰতিকূল পৰিৱেশে মোক পাহৰাই পেলাইছে সকলোবোৰ ভোগ বিৰাম বৈভৱৰ কথা ভাই কিন্তু ভাই হকতুম ন দাদা তুমি দেখোন নিমাতে থাকিলা দাদা শিক্ষা লাভৰ ইচ্ছা মোৰ প্ৰবল হয় কিন্তু দাদা ত্যাগ কৰি অতীত থকা নাই কিয় জানো দাদা খনে খনে পৰিছে মনত পিতৃ মাতৃ ক্ৰমে সকলো আত্মীয় স্বজনলৈ আৰু দাদা অৰণ্যৰে পৰিৱেশত শিক্ষা লাভৰ ইচ্ছা মোৰ নাই দাদা ভাই শত্ৰুঘ্ন দাদা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা ভাই শত্ৰুঘ্ন শুনা মোৰ চেনেহৰ ভাই কোৱা দাদা কাৰেঙৰ বিলাসৰ মাজত থাকি প্ৰকৃত শিক্ষা তুমি কৰিব নোৱাৰিবা এবে ভাইহঁত দাদা যাওঁ ব'লা সন্ধ্যা পূজাৰ আমি কৰোগৈ আয়োজন দাদা ব'লা ভাইহঁত